যিসকল ইউনিফৰ্ম আছে ছেকেণ্ড ইয়াৰ আৰু ফাৰ্ষ্ট ইয়াৰ আছে দুগৰাকীমান দুগৰাকীমান আহিছে আচলতে মন্ত্ৰী মহোদয়ে আহি পেলাই আমাৰ ইয়াত বিজ্ঞান শাখাটো খুলি দিলে মন্ত্ৰী মহোদয়ে আহি ধুনীয়াকৈ ক'লে যে 6 মাহমান সময় লাগিব 6 মাহমান সময়ৰ পাছত সকলোখিনি ঠিক ঠাক হৈ যাব আমাৰ শিক্ষকসকলকো ইয়াত দিয়া হ'ব গতিকে একো অসুবিধা নহ'ব কিন্তু আজি 3 বছৰ হৈ গ'ল এতিয়ালৈকে আমাৰ বহুত কষ্টৰে চলাবলগীয়া হৈছে বিজ্ঞান শাখাটো বাহিৰৰ পৰা শিক্ষক বিচাৰি আনিবলগীয়া হয় আকৌ কেইদিনমান থাকি তেওঁলোক আকৌ সুবিধা অনুযায়ী গুচি যায় বেলেগ ঠাইলৈ গতিকে আকৌ এজন পাবলৈ বৰ অসুবিধা হয় তেনেকেই চলাই এইবাৰ ৰিজাল্টটো ফাইনেলত আমাৰ 100% ৰিজাল্ট ভাল হ'ল 100% হ'ল গতিকে আমি বহুত মানে ভাল লাগিছে কিন্তু আগলৈকে আৰু আমাৰ মন আছিলে এতিয়া ল'ৰা ছোৱালীও বহুত মানে ফৰ্ম ফিল আপ কৰিছে আৰু যথেষ্ট হ'ব কিন্তু যদি এনেকুৱা অসুবিধা হৈ থাকে তেতিয়াহ'লে আমাৰ বহুত কষ্ট হ'ব আগলৈ চলাই নিবলৈ নাই আমাৰ চাৰিওফালে নাই মাধৱদেৱ ইউনিভাৰ্চিটিত সেইটো বন্ধ কৰি দিলে বুলি শুনিছোঁ গতিকে এতিয়াতো আৰু আমাক বিশেষ প্ৰয়োজন নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখাটো বিশেষ প্ৰয়োজন আৰু ৰিজাল্টটো গম পাইছে সকলোৱে যিকেইজন আছিলে টানি টুনি ইমান কষ্টৰে কৰাৰ পাছতো ভাল ৰিজাল্ট কৰিছে আটাইকেইজনেই পাছ কৰিলে গতিকে আগলৈ আমি আশা কৰিছোঁ ভালদৰে যাতে সোনকালে ব্যৱস্থাটো কৰি মেলি দিয়ে তেতিয়া বহুত ভাল হ'ব কেইটা বিষয়ত কেইজন অস্থায়ী শিক্ষক আছে এতিয়া অস্থায়ী শিক্ষক মানে এতিয়া আমাৰ ইয়াতে স্কুলৰে যিজন অংকৰ সেইজন আমাৰ ঠিকে আছে ইংৰাজীও আছে অসমীয়া আছে বাকী ফিজিক্স কেমেষ্ট্ৰি বায়'লজি বুটানী এয়াটোতো আৰু নাই বাহিৰৰ পৰা আনিবলগীয়া হয় আৰু তেখেতসকল সুবিধা অনুযায়ী সেই আৰু গুচি যাবলগীয়া হয় পাৰিশ্ৰমিক নাই খুব কম পৰিমাণে দিয়া হয় তেওঁলোক সন্তুষ্ট নহয় সেইটোত টানি টুনি আকৌ কিবাকিবি স্কুলৰ ভিতৰৰ কিবাকিবি মানে উপায় কৰি পেলাই তেওঁলোকক কিবা এটা দিয়া হয় আৰু কম পৰিমাণে হয় মাধৱদেৱ কলেজৰ পৰা মাধৱদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাৰ পৰ্যায়ত যেতিয়া তাত উচ্চতৰ মাধ্যমিক শাখাটো কৰ্তন কৰা হৈছিল বৃহত্তৰ বৰনাৰায়ণপুৰৰ শৈক্ষিক দিশত বিজ্ঞান শাখাৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অতিকৈ প্ৰয়োজন আছিল আৰু ভাল খবৰ আমি পাইছিলোঁ যে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখাটো খুলিছিলে কিন্তু যোৱা 3 বছৰ ধৰি পেলাই ইয়াত সেই শাখা সম্পূৰ্ণৰূপে খোলাৰ পিছতো পৰ্যাপ্ত পৰিমাণে শিক্ষকৰ অভাৱত ইয়াত ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট অসুবিধা পাইছে আৰু গোটেই অঞ্চলটোত চৰকাৰী বিজ্ঞান শাখাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় এখনো নাই এইখনেই আছে একমাত্ৰ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰ্তমান আমি ইয়াত অংশকালীনভাৱে মই ৰসায়ন বিজ্ঞানৰ পাঠদান কৰি আহিছোঁ গতিকে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাব বিচাৰিছোঁ যাতে বৃহত্তৰ অঞ্চলটোৰ বিজ্ঞান শিক্ষাৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই বিদ্যালয়খনত অতি সোনকালে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰি যাতে শিক্ষাৰ্থীৰ ভৱিষ্যত সুনিশ্চিত কৰে আৰু ইয়াত বৰ্তমান ব্যৱহাৰিক ক্ষেত্ৰখনৰ বাবে ফিজিক্স কেমেষ্ট্ৰি জুলজি বুটানীৰ সকলো ব্যৱস্থা আছে কেৱল মাত্ৰ শিক্ষকৰ সমস্যাটো সম্পূৰ্ণ কৰি দিলে খুব সুন্দৰভাৱে ইয়াত ভাল ফলাফল আমি পাবলৈ সক্ষম হওঁ আৰু বিশেষভাৱে এই বৰ্ষত আমি প্ৰথমটো বেষ্ট উলিয়াবলৈ সক্ষম হৈছোঁ আৰু ইয়াত 100% উত্তীৰ্ণ হৈছে গতিকে আশা কৰিছোঁ আগন্তুক সময়টো নাৰায়ণপুৰ হাই ছেকেণ্ডেৰীৰ পৰা ছায়েন্সত যথেষ্ট ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব